শিৱসাগৰ জিলাত জাপানিজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগৰ প্ৰাদুৰ্ভাৱ বৰ্তমান বৃদ্ধি পাইছে। এই পৰ্যন্ত জাপানিজ এনকেফেলাইটিছ ৰোগত 3গৰাকী ব্যক্তি আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে আৰু 16গৰাকী ব্যক্তি AES তথা জাপানিজ এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ লগে লগে মেলেৰিয়া বিভাগ তথা স্বাস্থ্যকৰ্মীসকলে তৎপৰতা বৃদ্ধি কৰিছে এই ৰোগৰ বিৰুদ্ধে। মই বৰ্তমান শিৱসাগৰৰ নামটিৰ বাউলী পুখুৰী হেনচোৱা গাঁৱত আছোঁ আৰু এই হেনচোৱা গাঁৱৰ এগৰাকী ব্যক্তি অচিন্ত গগৈ নামৰ এজন যুৱকো জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। মই দেখুৱাইছোঁ ইয়াত আৰু এই ৰোগ ধৰা পৰাৰ লগে লগে স্বাস্থ্যকৰ্মীসকল আহি ইয়াত আঁঠুৱা ঔষধীকৰণ প্ৰক্ৰিয়া কাম আৰম্ভ কৰিছে। কিন্তু মই প্ৰথমে ভাষ্য ল'ব বিচাৰিছোঁ, এগৰাকী বাইদেউ আছে, তেওঁৰ সন্তান এই ৰোগত আক্ৰান্ত হৈছে, জাপানিজ এনকেফেলাইটিছ ৰোগত। কেনেকুৱা ধৰণে বৰ্তমান তেওঁ ভাল পাইছে নাই পোৱা, কেনেকুৱা ধৰণৰ কি খবৰ পাইছে? কালিৰ পৰা অলপ ভাল পাইছে বুলি গম পাইছোঁ। কি হৈছিলে প্ৰথম তেখেতৰ? প্ৰথম তেওঁ জ্বৰ হৈছিলে, জ্বৰ মূৰ বিষ, তাৰপৰা জ্বৰ মূৰ বিষ হ'লত আমগুৰি লৈ গ'লোঁ। আমগুৰি বিদ্যুৎ বিকাশ শইকীয়া ছাৰক দেখুৱালোঁ। ছাৰে চেলাইন দিলে, বেজি দিলে, তাৰপৰা পিল দিলে, তেনেকৈ দি পেলানি হেৰি কৰি ঘৰলৈ লৈ আহিলোঁ। লৈ আহিলত আকৌ তেওঁ তাৰমানে ৰাতিলৈ অলপমান হেৰি হ'ল তাৰমানে। তাৰ পাছদিনাখন তাৰপৰা হেৰি জয়সাগৰ লৈ গ'লোঁ। জয়সাগৰ লৈ গ'লত জয়সাগৰৰ পৰা ডিব্ৰুগড় ৰেফাৰ কৰি দিলে। নামটো কি? অচিন্ত গগৈ। এতিয়া কিছু ভাল পাইছে? এতিয়া অলপ ভাল পাইছে। ইয়াত মেলেৰিয়া বিভাগৰ স্বাস্থ্যকৰ্মীসকল আছে। আপোনালোকে যিহেতু এতিয়া কেইবাঠাইতো জাপানিজ এনকেফেলাইটিছ ৰোগ আৰু এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগ চিনাক্ত হৈছে, কেইবাগৰাকী ব্যক্তি আক্ৰান্ত হৈছে, এতিয়া ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ, প্ৰতিৰোধ কৰিবলৈ কি পদক্ষেপ লৈছে? আমাৰ প্ৰথম পদক্ষেপটো হ'ল, যদি জাপানিজ এনকেফেলাইটিছ ধৰা পৰে ক'ৰবাত, তাত সাধাৰণতে আমাৰ চৰকাৰৰ ফালৰ পৰা বা আমাৰ বিভাগৰ ফালৰ পৰা আমাৰ ফগিং ব্যৱস্থাটো কৰা হয়। ফগিং ব্যৱস্থাটো কৰাৰ পিছতে তাৰপিছত আমাৰ এৱাৰনেছ হ'ব, জনসাধাৰণৰ মাজত আমাৰ সজাগতা বৃদ্ধি কৰা হয়। তাৰ লগতে আঁঠুৱা ঔষধীকৰণ আপোনাৰ হেৰিটো থাকিব, আঁঠুৱা ঔষধীকৰণ ব্যৱস্থাটো কৰা হয়। কাৰণ আঁঠুৱা ঔষধীকৰণে বহুতখিনি সকাহ দিয়ে। তাৰ লগতে যিখিনি ওচৰে পাঁজৰে জ্বৰ থাকিব বা আপোনাৰ ছাছপেক্টেড সম্ভাৱ্য জ্বৰৰ পেচেণ্ট থাকিব, তেওঁলোকক খবৰ ল'ম, আমি RD কিট ল'ম, RD কিট কৰিম, শ্লাইড কালেকশ্যন কৰিম। লগতে যিখিনি কেছ আপোনাৰ চলি আছে, আজি আমি ধৰক শ্লাইড কালেকশ্যন কৰিলোঁ, কাইলৈ নাথাকোঁ, আমাৰ ফ'ল' আপ চলি থাকিব। আমাৰ স্বাস্থ্যকৰ্মীসকলে অহৰহ প্ৰচেষ্টা তাৰ লগত লাগি আছে। তেওঁলোকে দেখা গৈছে আপোনালোকে ফগিং কৰিলে আৰু আজি ইয়াত মই দেখুৱাইছোঁ আঁঠুৱা ঔষধীকৰণৰ কাম কৰি আছে। কিন্তু এই আঁঠুৱা ঔষধীকৰণ কৰাৰ পিছত এই আঁঠুৱা যদি ব্যৱহাৰ কৰা হয়, স্বাস্থ্যৰ কিবা হানি হ'ব পাৰে নেকি মানুহৰ, বা যি ধৰণে ফগিং কৰে, ফগিঙে স্বাস্থ্যৰ কিবা হানি কৰাৰ সম্ভাৱনা থাকে নেকি? মই যিমান দূৰ জানো বা যিমান বছৰ মই চাকৰি কৰিলোঁ, আজিলৈকে ধৰক মই তেনেকুৱা ধৰণৰ একো ধৰক ৰিয়েকশ্যন বা এনেকুৱা মই পোৱা নাই। আৰু আঁঠুৱা ঔষধীকৰণটো চৰকাৰৰ ফালৰ পৰা যেতিয়া দিছে, ইয়াত কোনো হানি বিঘিনি নঘটে বুলি তেওঁলোকে কৈছে। আৰু ফগিঙতো তেনেকুৱা ধৰণৰ কোনো ধৰণৰ আমি এনেকুৱা ধৰণৰ ৰিয়েক্টিভ কোনো ধৰণৰ হেৰি পোৱা নাই। হয়, বৰ্তমান এই ৰোগ প্ৰতিৰোধৰ বাবে ফগিং কৰাৰ প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিছে। বিভিন্ন যিবিলাক এলেকাত বিশেষকৈ ধৰা পৰিছে, সেইবিলাকত ফগিং আৰু আঁঠুৱা ঔষধীকৰণৰ কাম কৰি আছে। মই পুনৰ কৈছোঁ, শিৱসাগৰ জিলাত এই পৰ্যন্ত জাপানিজ এনকেফেলাইটিছত 3গৰাকী ব্যক্তি আক্ৰান্ত হৈছে আৰু এনকেফেলাইটিছ সদৃশ বা এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগত 16গৰাকী ব্যক্তি আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।